বা ক'বলগীয়া একো নাথাকে। এইটো সম্পূৰ্ণ আমাৰ যিটো ছাত্ৰ সংগঠনৰ আমাৰ যিটো ভাৰতীয় জাতীয় কংগ্ৰেছৰ যিটো ছাত্ৰ সংগঠন NSY, সেই NSYয়ে গোটেই হেৰিটো লিড কৰে। আৰু আমাৰ এই ইলেকশ্যনটোত বিশেষকৈ আমাৰ ADP কলেজৰ প্ৰাক্তন সাধাৰণ সম্পাদক মুৰাদ আহমেদ আৰু বৰ্তমান আমাৰ উদালি বামুণগাঁও কলেজৰ সাধাৰণ সম্পাদক কাবুল হুছেইন, মুজাক্কিৰ আৰু আমাৰ অন্য যিসকল আছে মুজাক্কিৰ, তেওঁলোকেই গোটেই বিষয়টো তেওঁলোকে তদাৰক কৰিছে। আমি তেওঁলোকক উৎসাহিত কৰাৰ কাৰণে বিভিন্ন পৰামৰ্শ দি তেওঁলোকক সহায় কৰিছোঁ। আজি উদালি কলেজত এই বাতাবৰণৰ মাজতো NSYৰ যিটো সফলতা, তাত মোৰ ইচ্ছা নহ'লেও আনন্দ স্বাভাৱিক কথা। মই ইয়াত ফূৰ্তি কৰাৰ কোনো কথা নাই যদিও আনন্দিত স্বাভাৱিক হ'ম, কাৰণ কংগ্ৰেছৰ ভাতৃ সংগঠনটো জিকিছে আৰু 9টা পদৰ ভিতৰত 7টাই জিকিছে। গতিকে ইয়াততো আনন্দ ফূৰ্তিৰ কথা আছেই। কিন্তু মই সকলো পৰ্যায়ৰে ছাত্ৰ সংগঠনৰ যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকে অতি শৃংখলাবদ্ধভাৱে এই নিৰ্বাচনটোত অৱতীৰ্ণ হয়, নিৰ্বাচনটো পৰিসমাপ্তি কৰিছে। গতিকে প্ৰত্যেকটো পৰ্যায়ৰে ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু NSYৰ পৰা বিজয়ী ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত মোৰ এইটোৱে অনুৰোধ থাকিব যে তেওঁলোকৰ যিটো লক্ষ্য আৰু উদ্দেশ্যৰে ছাত্ৰ ইউনিয়নটো গঠন কৰা হয়, সেই লক্ষ্য আৰু উদ্দেশ্যত যাতে তেওঁলোকে 100% সফল হয় আৰু তেওঁলোকৰ কাৰ্যকলাপৰ কাৰণে তেওঁলোকৰ কৰ্মৰাজিৰ ওপৰত যাতে অহাবাৰ কোনো ধৰণৰ আমাৰ কেম্পেইন নকৰাকেই যাতে NSYৰ পৰা যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁলোকে যাতে বিনা প্ৰতিদ্বন্দ্বিতাত বিজয়ী হয়, তেনেকুৱা এটা পৰিৱেশ নৱনিৰ্বাচিত কমিটিৰ দ্বাৰা সৃষ্টি হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত যিসকলে সহায় কৰিছে, যিসকলৰ নাম জানো মই লৈছোঁ, যিসকলৰ নাম নাজানো তেওঁলোককো মই উদালি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা ধন্যবাদ দিওঁ। হয়, আমি আনন্দত যাতে আত্মহাৰা হ'ব নালাগে। আজি যিসকলে আমাৰ NSYৰ বিৰুদ্ধে যিসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেওঁলোকো আমাৰ পৰিয়ালৰ। গতিকে আজি ইলেকশ্যন শেষ, আমি সকলোৱে কালিৰে পৰা আমি সকলোৱে একেটা পৰিয়ালৰ সদস্য হিচাপে সকলোৱে কলেজত একেলগে থাকিব লাগিব। এনে কোনো কাম আমাৰ দ্বাৰা হ'ব নালাগে যাতে কলেজৰ বাতাবৰণটো নষ্ট হৈ যায়। গতিকে মই যিসকলে বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু লগতে দুজনে যদিও জিকিব পৰা নাই তুমুল প্ৰতিদ্বন্দ্বিতা কৰিছে, অনাগত দিনত তেওঁলোকেও যাতে আৰু ভাল প্ৰদৰ্শন কৰিব পাৰে তাকে মই ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই সাধাৰণ সম্পাদক পদত বিজয়ী হৈছোঁ। আৰু মই বিজয়ী হোৱাৰ প্ৰথম কাৰণটো হৈছে আমাৰ উদালি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰেছিডেণ্ট মিছবাউদ্দিন চাহাবৰ অপ্ৰাণ চেষ্টাৰ ফলত মই বিজয়ী হ'বলৈ সক্ষম হৈছোঁ। আৰু কৰিছিলে কিন্তু গোটেই ষ্টেজটো যিহেতুকে NSYৰ পৰা জিকিছে, ছেলিম আখতাৰে আজি NSYক যোগদান কৰাৰ কাৰণে তেওঁ ইচ্ছা প্ৰকাশ কৰাত আমি উদালি ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ এই অঞ্চলৰ NSYক নেতৃত্ব দিয়া মুৰাদ হুছেইনক ছেলিম আখতাৰে ব্লক কংগ্ৰেছৰে আদৰণি জনাবলৈ দিনক ৰাতি কৰি ৰাতিক দিন কৰি আমাক সহায় সহযোগিতা কৰা আৰু আমাৰ লগত সকলো ফালে আমাক হেল্প কৰাৰ কাৰণে মই আমাৰ উদালি ব্লক কংগ্ৰেছ কমিটিৰ প্ৰেছিডেণ্টক মোৰ ফালৰ পৰা এখন ফুলাম গামোচাৰে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰোঁ।
Mirul Islam Jindabad. NSY long live. NSY Jindabad. Misbauddin Jindabad. Misbauddin long live. Akawamet Jindabad. Mirul Islam Jindabad. Konuşmadan Jindabad. Nişanları şeker Jindabad. Alam Gozat Jindabad. Alam Gozat Jindabad. Jindabad. Kongres Hak Jindabad. Jindabad. Kongres Hak Jindabad. Jindabad. NSY Jindabad. Jindabad. NSY Jindabad. Jindabad. Jindabad.